জোৰা আমাক জেৰা চলাইছে আজি আকৌ মাতিছে আমি আকৌ সহযোগ কৰিবলৈ আহিছো গোটেইকেইজনক যিকেইজনক মাতিছে আৰু নিৰ্দিষ্ট কাললৈকে জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব যেনেকৈ মাতিব যি কাৰ্যতে মাতিব মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছো আৰু আপোনালোকৰ প্ৰতিটো উত্তৰ আপোনালোকে অকমান সময় দিয়ক এতিয়া তদন্ত চলি আছে যেহেতু তদন্তৰ কিছুমান তাগিদা থাকে যে সব কথা মুকলিকৈ ক'লে তদন্তত হয়তো কোনবা জায়গাত তেওঁলোকৰ অসুবিধা হ'ব ক্ষিপ্ৰগতিত আগবাঢ়িছে মই বিচাৰো দাদাই প্ৰত্যেকটো কথা আপোনালোকে কোৱা প্ৰত্যেকটো কথা ন্যায় দাদা মোৰো দাদা যোনে জানে আপোনালোকে মোৰো দাদা হয় ইমান বছৰে দেখিছে দাদাই ন্যায় পোৱাটো মোৰ অন্তৰেদি মোৰ ঘৰৰ মোৰ আত্মায়ো বিচাৰে দাদাই ন্যায় পাওক আৰু তাৰ কাৰণে মোৰ কৰিবলগীয়া যিখিনি আপোনালোকে যেনেকৈ আহিছে মোৰ কৰিবলগীয়া যিখিনি প্ৰশাসনক সহায় মই কৰিবলৈহে আহিছোঁ ধন্যবাদ আসলতে সঁচা কথা ক'বলৈ গ'লে মোৰ হাতত কোনো মোবাইল নাই মোৰ সকলো বস্তু চিজ কৰা হৈছে কাৰণ মই বাকী খবৰখিনি মই গম নাপাওঁ আপোনালোকৰ মুখে দিয়ে গম পাইছোঁ ইয়াত আপুনি গোটেই যিটো বিষয় তাত কাক দোষী বুলি ভাবে আপোনাৰ মতে মই সেইটো ক'ব নোৱাৰিম তথাপি আপুনি প্ৰত্যক্ষদৰ্শী হিচাপে কি ভাবে প্ৰত্যক্ষদৰ্শী আপুনি আছিলে চিটুৱেশ্যনটোত আছিলে ন আপোনালোকে গোটেই ভিডিঅ'খিনি দেখা পাইছে আপোনালোকেও বিচাৰ কৰক নিজে আৰু প্ৰশাসনে তদন্ত কৰি আছে তেওঁলোকে বিচাৰ কৰি আপোনালোকক এটা ভাল এটা আপোনালোকক উচিত তদন্ত কৰি এটা খবৰ দিবই নিশ্চয় মোক প্লিজ দাদা ন্যায়ৰ বাবে বৌয়ে কালি এফআইআৰ দিছে আপুনি ভাল পাইছেনে অশেষ ভাল পাইছোঁ বৌয়ে দিছে মই নিজে জাগাত যোনটো জাগাত মই খাৰা হৈ আছোঁ মই তাত আকৌ আইন বিচাৰি যাব নোৱাৰোঁ কিন্তু মই নিজৰ মোৰ আত্মাৰ পৰা কৈছোঁ দাদা ন্যায় পোৱাটো মই একদম অন্তৰেদি কামনা কৰোঁ হয় ধন্যবাদ জোৰা আমাক জেৰা চলাইছে আজি আকৌ মাতিছে আমি আকৌ সহযোগ কৰিবলৈ আহিছোঁ গোটেইকেইজনক যিকেইজনক মাতিছে আৰু নিৰ্দিষ্ট কাললৈকে জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব যেনেকৈ মাতিব যি কাৰ্যতে মাতিব মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকৰ প্ৰতিটো উত্তৰ আপোনালোকে অকণমান সময় দিয়ক এতিয়া তদন্ত চলি আছে যিহেতু তদন্তৰ কিছুমান তাগিদা থাকে যে সব কথা মুকলিকৈ ক'লে তদন্তত হয়তো কোনবা জায়গাত তেওঁলোকৰ অসুবিধা হ'ব ক্ষিপ্ৰগতিত আগবাঢ়িছে মই বিচাৰো দাদাই প্ৰত্যেকটো কথা আপোনালোকে কোৱা প্ৰত্যেকটো কথা ন্যায় দাদা মোৰো দাদা যোনে জানে আপোনালোকে মোৰো দাদা হয় ইমান বছৰে দেখিছে দাদাই ন্যায় পোৱাটো মোৰ অন্তৰেদি মোৰ ঘৰৰ মোৰ আত্মায়ো বিচাৰে দাদাই ন্যায় পাওক আৰু তাৰ কাৰণে মোৰ কৰিবলগীয়া যিখিনি আপোনালোকে যেনেকৈ আহিছে মোৰ কৰিবলগীয়া যিখিনি প্ৰশাসনক সহায় মই কৰিবলৈহে আহিছোঁ ধন্যবাদ আসলতে সঁচা কথা ক'বলৈ গ'লে মোৰ হাতত কোনো মোবাইল নাই মোৰ সকলো বস্তু চিজ কৰা হৈছে কাৰণ মই বাকী খবৰখিনি মই গম নাপাওঁ আপোনালোকৰ মুখে দিয়ে গম পাইছোঁ ইয়াত আপুনি গোটেই যিটো বিষয় তাত কাক দোষী বুলি ভাবে আপোনাৰ মতে মই সেইটো ক'ব নোৱাৰিম তথাপি আপুনি প্ৰত্যক্ষদৰ্শী হিচাপে কি ভাবে প্ৰত্যক্ষদৰ্শী আপুনি আছিলে চিটুৱেশ্যনটোত আছিলে ন আপোনালোকে গোটেই ভিডিঅ'খিনি দেখা পাইছে আপোনালোকেও বিচাৰ কৰক নিজে আৰু প্ৰশাসনে তদন্ত কৰি আছে তেওঁলোকে বিচাৰ কৰি আপোনালোকক এটা ভাল এটা আপোনালোকক উচিত তদন্ত কৰি এটা খবৰ দিবই নিশ্চয় মোক প্লিজ দাদা ন্যায়ৰ বাবে বৌয়ে কালি এফআইআৰ দিছে আপুনি ভাল পাইছেনে অশেষ ভাল পাইছোঁ বৌয়ে দিছে মই নিজে জাগাত যোনটো জাগাত মই খাৰা হৈ আছোঁ মই তাত আকৌ আইন বিচাৰি যাব নোৱাৰোঁ কিন্তু মই নিজৰ মোৰ আত্মাৰ পৰা কৈছোঁ দাদা ন্যায় পোৱাটো মই একদম অন্তৰেদি কামনা কৰোঁ হয় ধন্যবাদ